আমাৰ চৰকাৰৰ টকা এতিয়া গছত লাগিছে, লমালমে লাগিছে, কেৱল ছিঙি থাকক আৰু নিজৰ নিজৰ কামত খৰচ কৰি থাকক। ঠিক এনেকুৱাই কাৰবাৰ হৈ আছে। যিখিনি সময়ত সাধাৰণ জনতাই 1000 বা 2000 টকাৰ কাৰণে দিনটো হাহাকাৰ কৰি ফুৰে, সেইখিনি সময়ত এইখন চৰকাৰে ভঙা পতাৰ নামত কোটি কোটি টকা ব্যয় কৰি আছে। যধে মধে য'তে ত'তে যেতিয়াই তেতিয়াই হোৱাই নোহোৱাকৈ ব্যৱহাৰ কৰি আছে। আমি তাৰ স্পষ্ট উদাহৰণ আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ আৰু আপোনালোকে কওক এয়া উচিত পদক্ষেপ নে অনুচিত। মানে এনেকুৱা হৈছে নেকি, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোনোবা আত্মীয় কুটুম বা কোনোবা চা চিনাকিয়ে যদি কয় দাদা কাম এটা লাগিছিল, বহুদিন কাম পোৱা নাই, হয় নেকি, কি লাগে কোৱা? হয়তো তেতিয়া কোনোবাই দেখুৱাই দিব পাৰে যে আমি DC অফিচটো ভালকৈ বনাওঁ নেকি, ভাঙি বনাই দিয়া নতুনকৈ। ৰবীন্দ্ৰ ভৱনটো নতুনকৈ বনাব পাৰি নেকি, ভালকৈ ভাঙি মেলি বনাই দিয়া। ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো ভাঙি বনাব পাৰি নেকি, বনাই দিয়া। হয়তো এনেকুৱা কাৰবাৰ চলিছে নেকি। মই ফটো এখন দেখুৱাইছোঁ। এইখন ফটো হ'ল জিলা পুথিভঁৰালৰ, প্ৰত্যেকেই দেখিছে। গুৱাহাটী দীঘলী পুখুৰীৰ পাৰৰ সন্মুখত অসম সাহিত্যবৰ ভৱনৰ কাষতে এয়া হ'ল জিলা পুথিভঁৰাল। আৰু এই জিলা পুথিভঁৰালটো 1973 চনত প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া আচৰিত হ'ব, এই জিলা পুথিভঁৰালটো ভাঙি পেলোৱা হ'ব। ভাঙি পেলাই 51 কোটি টকা ব্যয়েৰে নতুনকৈ নিৰ্মাণ কৰা হ'ব। নিৰ্মাণ কৰাত আমাৰ আপত্তি নাই, নিৰ্মাণ কৰাত বিৰোধ নাই। জিলা পুথিভঁৰাল যিমান ভাল হয় সিমানে ভাল। কিন্তু আমাৰ আপত্তি ক'ত আছে শুনক। এই পুথিভঁৰালটোৱে আজিৰ পৰা 2 বছৰমান আগতে প্ৰায় 5 কোটি 78 লাখ টকা খৰচ কৰি নতুনকৈ মেৰামতি কৰা হৈছিল। ভিতৰ চৰৰ আন্তঃগাঁথনিৰ মানে উন্নয়ন কৰা হৈছিল, টাইলছ লগোৱা হৈছিল, লেট্ৰিন বাথৰুম, সঞ্চালকৰ কাৰ্যালয়, পঢ়া কোঠালি, বিভিন্ন ধৰণৰ বস্তুবোৰত মেৰামতি কৰা হৈছিল, মানে নতুনকৈ গঢ়ি তোলা হৈছিল। আৰু এই যে 5 কোটি 78 লাখ টকা খৰচ কৰা হৈছিল, সেয়া আছিল ক'ভিডৰ আগৰ কথা। 2018 চনত কেশৱ মহন্ত, মন্ত্ৰী কেশৱ মহন্তই পুথিভঁৰালটো পৰিদৰ্শন কৰি নতুনকৈ মেৰামতি তথা নিৰ্মাণ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল। 10 জানুৱাৰী 2018 তেওঁ নতুনকৈ মেৰামতি, নতুনকৈ কাম হ'বলগীয়া এই পুথিভঁৰালটোৰ আধাৰশিলা স্থাপন কৰিছিল। আৰু ক'ভিডৰ সময়ছোৱাৰ বাবে সেই কামটো তেতিয়া ৰৈ গ'ল। আৰু ক'ভিডৰ পিছত অৰ্থাৎ 2021 চনৰ পিছত পুনৰ সেই কামটো আৰম্ভ হ'ল। গতিকে প্ৰায় 2 বছৰ আগতে 5 কোটি 78 লাখ টকা ব্যয় কৰি মেৰামতি কৰা জিলা পুথিভঁৰালক পুনৰ ভাঙি 51 কোটি টকা ব্যয় কৰাৰ দৰকাৰ আছেনে নাই, এই কথাটো সাধাৰণ জনতাই কওক। পুনৰ 51 কোটি টকা খৰচ কৰাৰ প্ৰয়োজন আছে নেকি? বিল্ডিংটোতো ভালেই আছে, দেখাততো ঠিকেই আছে, কেলেই ভালে নাথাকিব? 2 বছৰ পূৰ্বে, 2 বছৰে হোৱা নাই, কিছুদিন পূৰ্বে যিহেতুকে 5 কোটি 78 লাখ টকা ব্যয় কৰা হৈছে, এতিয়া কাৰ স্বাৰ্থত কিয় পুনৰ 51 কোটি? যদি সঁচাকৈ অসমত গ্ৰন্থ আন্দোলনৰ কিবা ৰূপান্তৰ কৰিব বিচাৰিছে, স্কুলীয়া ছাত্ৰ ছাত্ৰী বা অন্যান্য লোকসকলক যদি কিতাপ পঢ়াৰ প্ৰতি আকৰ্ষিত কৰিব খুজিছে, তেতিয়া এটা কাম কৰক। 10 লাখ টকাকৈ যদি প্ৰতি চৰকাৰী বিদ্যালয়ক সুকীয়াকৈ লাইব্ৰেৰী নিৰ্মাণৰ কাৰণে মানে এই টকাখিনি ভাগ কৰি দিয়ে, তেতিয়া অন্ততঃ 510খন বিদ্যালয় উপকৃত হ'ব। এই টকাখিনি 51 কোটি টকাক যদি 10 লাখকৈ চৰকাৰী বিদ্যালয়ৰ মাজত বিতৰণ কৰা হয় সুকীয়াকৈ লাইব্ৰেৰী নিৰ্মাণৰ কাৰণে, তেতিয়া কমেও 510টা লাইব্ৰেৰী স্থাপন হ'ব অসমত। কিন্তু আপুনি নিজে মন কৰক, আপোনাৰ কাষৰ চৰকাৰী স্কুলখনত, হাইস্কুলখনত, ME স্কুলখনত সুকীয়া লাইব্ৰেৰী আছেনে নাই? আমাৰ তাত নাই, কিন্তু আমাৰ ফালে নাই সুকীয়া লাইব্ৰেৰী। লাইব্ৰেৰী এটাৰ কাৰণে মানে হাজাৰ অনুৰোধ কৰিছিলোঁ MP বিধায়কক, লাইব্ৰেৰী নিদিলে। আপোনালোকৰ অঞ্চলত ক'ৰবাত তেনেকুৱা লাইব্ৰেৰী আছেনে চৰকাৰী বিদ্যালয়ত? চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনিৰে অভাৱ, ক'ত লাইব্ৰেৰী থাকিবহে? যি দেখিছোঁ এইখন চৰকাৰে আত্মীয় কুটুম বা নিজৰ চা চিনাকি, নিজৰ অনুগামী কিছুমানক সন্তুষ্ট কৰিবৰ কাৰণে এই ধৰণে ভঙা পতাৰ খেলখন কৰি আছে। বাকীতো কৈ লাভেই নাই, ঋণ লৈয়ে আছে। 1.5 লাখ কোটি টকা কেতিয়াবাই অতিক্ৰম হৈছে, আকৌ ঋণ ল'ব। ঋণ পৰিশোধ কৰাৰ কাৰণেতো সাধাৰণ জনতা আছেই। কিবা এটা বস্তুৰ 1 টকাকৈ দাম বঢ়াই দিলে হ'ল, কিবা এটা বিষয়ত আৰু টেক্স লগাই দিলে হ'ল, মাচুল বঢ়াই দিলে হ'ল, বিভাগবিলাকক দায়িত্ব দিলে হ'ল, বা খুৰা বেছিকৈ বিক্ৰী কৰাৰ কাৰণে টাৰ্গেট দিলে হ'ল। মানে কি হৈ আছে ভাবক, চিন্তা কৰক। মানে এক ভয়ংকৰ কাৰবাৰ চলি আছে ভিতৰি ভিতৰি। আমি পূৰ্বেও কৈছোঁ যে এই ধৰণে লাইব্ৰেৰী মেৰামতি বা লাইব্ৰেৰী নিৰ্মাণৰ বিৰোধ আমি কৰা নাই, কিন্তু যি লাইব্ৰেৰীৰ নামত 5 কোটি 78 লাখ টকা ব্যয় কৰা হৈছিল,
সেই লাইব্ৰেৰীটো কিয় 3 বছৰ সম্পূৰ্ণ নহওঁতে বা 2 বছৰ সম্পূৰ্ণ নহওঁতে পুনৰ 51 কোটি টকা তাত ব্যয় কৰি নতুনকৈ নিৰ্মাণ কৰিব লাগে, কিয় লাগে? গতিকে এনেধৰণৰ কথা কাম এতিয়া হৈ আছে, চাৰিওফালে কেৱল ভাঙি আছে, পাতি আছে, ভাঙি আছে, পাতি আছে। কাৰ ক'ত কেনেকৈ কোনে ঠিকা পাইছে সেই কথাবোৰ আমি নাজানো। আমিতো ভাই সাংবাদিক নহয়, সাংবাদিকসকলে জানিলেও নকয়। অনুসন্ধান কৰক কোনে ঠিকা পাই আছে। বিভিন্ন বিভাগৰ চৰকাৰী কাৰ্যালয় নতুনকৈ নিৰ্মাণৰ নামত কাক কাক ঠিকা দিয়া হৈছে, কোনে কোনে ঠিকা লাভ কৰিছে। আৰু সংস্কৃতিবান প্ৰতিগৰাকী ব্যক্তিয়ে জানে যে সুদীৰ্ঘ কেইবামাহ ধৰি, বছৰ ধৰি ৰবীন্দ্ৰ ভৱনত নাটক কৰিব পৰা নাই। ৰবীন্দ্ৰ ভৱন মেৰামতি নিৰ্মাণৰ নামত এনেকৈ মানে সুদীৰ্ঘ দিন বন্ধ কৰি ৰখা হৈছে। এতিয়া আকৌ জিলা পুথিভঁৰাল মানে তেওঁলোকে কৰিব খুজিছে কি, কাক সন্তুষ্ট কৰাৰ নামত হকে বিহকে সাধাৰণ জনতাৰ ৰাজহৰ দ্বাৰা আহৰণ কৰা এনেকুৱা টকা তেওঁলোকে এই ধৰণে মানে খৰচ কৰিব খুজিছে। এইবিলাক সাধাৰণ জনতাৰ টকা, বিভিন্ন কৰ কাটলৰ পৰা সংগ্ৰহিত টকা। তেতিয়াহ'লে সাধাৰণ জনতাৰ টকা এই ধৰণে অবাধে য'তে ত'তে যেনেকৈ তেনেকৈ হোৱা নোহোৱাকৈ খৰচ কৰিব পৰা অধিকাৰ এই চৰকাৰখনক কোনে দিলে? এই প্ৰশ্নবোৰ উত্থাপন কৰক। অসমৰ সাধাৰণ জনতাই এই প্ৰশ্নবোৰ উত্থাপন কৰক, এই কথাবোৰ সোধক। আৰু তেওঁলোকে ক'ব লাগিব, এইকাৰণে ক'ব লাগিব ৰাজ্য চৰকাৰৰ প্ৰতিটো টকাৰ ভাৰ বহন কৰিব লাগে লাখ লাখ সাধাৰণ জনতাই।